মৰিয়নী চাহ বাগিচা এলেকাত বৃদ্ধি পাইছে নাবালিকা কিশোৰী গৰ্ভৱতী হোৱাৰ ঘটনা। সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে এম্বুলেন্সতে জন্ম দিলে সন্তান। মৰিয়নী চাহ বাগিচা এলেকাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে নাবালিকা গৰ্ভৱতী হোৱাৰ ঘটনা। শেহতীয়াকৈ মৰিয়নী নকছাৰী এখন বাগিচাৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত 15 বছৰীয়া নাবালিকাই জন্ম দিলে পুত্ৰ সন্তান। জানিব পৰা মতে দুসপ্তাহ পূৰ্বলৈকে নাবালিকাগৰাকী বিদ্যালয়লৈ নিয়মিতভাৱে গৈ আছিল। হঠাৎ নাবালিকাগৰাকীৰ দেহৰ কিছু পৰিৱৰ্তন দেখা পাই চিকিৎসকৰ কাষ চপাত নাবালিকাগৰাকী গৰ্ভৱতী হোৱাৰ কথা গম পাই অভিভাৱকে। ইফালে প্ৰসৱ বেদনা অহাত কিশোৰীগৰাকীক চিকিৎসালয়লৈ নি থাকোঁতে শনিবাৰে এম্বুলেন্সতে জন্ম দিয়ে এটি পুত্ৰ সন্তান। জানিব পৰা মতে দিহিঙীয়াপাৰা চাহ বাগিচাৰ এজন যুৱকে বিভিন্ন প্ৰলোভনেৰে নাবালিকাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পৰিণতিত কিশোৰীগৰাকী গৰ্ভৱতী হৈ পৰে। উল্লেখযোগ্য যে পৰিয়ালৰ লোকে দেবেৰাপাৰ আৰক্ষীক ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে, যদিও বৰ্তমান চেন্নাইত থকা অভিযুক্তক আটক কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। কিছুদিন আগতে JMCHত মৰিয়নীৰে এগৰাকী 19 বছৰীয়া অবিবাহিত বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ সন্তান প্ৰসৱ কৰা ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে বিগত এমাহতে মৰিয়নী দিহিঙীয়াপাৰ চাহ বাগিচাৰ কেইবাগৰাকীও নাবালিকা গৰ্ভৱতী হোৱা চাঞ্চল্যকৰ তথ্যই দেবেৰাপাৰ আৰক্ষীক চিন্তিত কৰিছে। শনিবাৰে সন্তান জন্ম দিয়া নাবালিকাগৰাকী দিহিঙীয়াপাৰ চাহ বাগিচাৰে বুলিও জানিব পৰা গৈছে। বাইদেউৰ ওচৰত নিছিলো, এইখিনি গম পালো। বাইদেউ আছে হেৰি বাগানত, নাচ বাইদেউ। আমাক ক'লে কি ছোৱালীটো আমি হস্পিটেল নিছিলো, হস্পিটেল কৰাৰ তাৰপিছত ভৰিকেইটা ফুলি গৈছিলে, একো নিলো। তাৰপিছত ক'লে কি বোলে প্ৰেগনেণ্ট আছে, ছোৱালী দুজনী এনেকৈ ক'লে। তাৰপিছত ছোৱালীটো ফোন ক'লো, 7 স্কুলটো একেবাৰে গৈয়ে আছিলে, ভালে আছিলে ছোৱালীটো। আমাৰ সুবিধা একো নাই, মোক নিদিয়ে, ভালকে পঢ়ি আছিলে। তাৰপিছত গৰম বন্ধ দিছিলে, তাৰপিছত আৰু স্কুল গ'লে ভাল। আমি ছোৱালীটোক ক'লো যে ভালকে পঢ়িবি আৰু ঘৰতে থাকিবি, তেনেকৈ ক'লো। তাৰপিছত ঘূৰা ফুৰা চব বন্ধ কৰি দিলে। আমি ছোৱালীজনী বন্ধ কৰিলো, ঘৰতে আছিলো। তাৰপিছত তেনেকা শুনিলো, তাৰপিছতে হেৰি স্কুল নাই যোৱা, ঘৰতে আছিলো। ল'ৰা হৈছে ৰাস্তাতে হলো। স্কুলটো গৈয়ে থাকিলে, 2 সপ্তাহ হল এৰিলে। তার হেৰি ল'ৰাটোক চিনি পাইছে, বাগানেৰে হয়। ল'ৰাটো এতিয়া চেন্নাইত আছে, মই নাজানো। বাগানে আছে, বয়সটো মই নাজানো। আমাৰ 15 বছৰ। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা
সোণাৰীগাঁও তৰাজান যোৰহাট 785001 ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ